অসমত পৰিস্থিতি এনেকুৱা চলি আছে যিটো চাই কিনে মোৰ ভিডিঅ' বনাবলৈ একদম মন যোৱা নাই হ'লেও মই বনাই আছোঁ অসমত খুব পলিটিক্স চলি আছে হিন্দু মুছলিম বহুত চলি আছে সেইবোৰতো কৰি আমাৰ একো লাভ নাই কোন হিন্দু কোন মুছলিম কোন মিয়া এইবোৰ আমি যদি গাই থাকোঁ লৈ পেলাই তো আমাৰ নিজৰে লোকচান হৈ আছে আমাৰ আগতে ধ্যান দিব লাগিব আমাৰ নিজৰ স্বাস্থ্যৰ ওপৰত যদি আমি নিজৰ স্বাস্থ্যটো ঠিক ৰাখিব নোৱাৰোঁ তেনেহ'লে আমাৰ মিয়া এই হিন্দু মুছলিম এইবোৰ লাগি আমাৰ একো লাভ নহ'ব তো এজন মানুহে কৈছিলে 24 ঘণ্টাৰ ভিতৰত যদি 1 ঘণ্টাৰ টাইম আমি নিজৰ ওপৰত দিব নোৱাৰোঁ তো সেইজন মানুহ জীয়াই থকাতকৈ মৰি যোৱা ভাল চাওক আজিকালি গোটেই ভাৰতত অসমটো ৰাখি পেলাই ভাৰতত ধৰক মেডিকেলত কিমান কি চলি আছে স্কেম আজিকালি মেডিকেলতো হৈ আছে চিকিৎসা কৰিব যাওক বহুত টকা দৰকাৰ তো সেইটো টাইমত কি আপুনি নিজৰ স্বাস্থ্যৰ ওপৰত ধ্যান দিব নে আপুনি মিয়া হিন্দু মুছলিমবোৰ লাগি থাকিব আপুনি সপ্তাহত 2 দিনকৈ এক্সাৰচাইজ কৰিব নে সপ্তাহত 5 দিনকৈ মেডিকেল শ্বপত যাব হস্পিটেলত যাব এইটো চিন্তা কৰক আজি যদি আপোনাৰ কিবা এটা বেমাৰ হৈ যায় বেমাৰত আপোনাৰ লগত কোনে ভুগিব নে হিন্দু মুছলিম ভুগিব নে মিয়া মুছলিম ভুগিব নে আপোনাৰ মা দেউতা ভুগিব নে আপোনাৰ দাদা ভাইটি নে আপোনাৰ বন্ধু বান্ধৱী কোনে আপোনাৰ লগত সাথ দিব বেমাৰত ভুগিব লাগিব অনলি আপোনাৰ বাহিৰে বেলেগ কোনো বেমাৰত ভুগিব নহয় তো সেইটো কষ্ট আপোনাৰ হ'ব তো মই ক'ম আপুনি সেইবোৰ পলিটিক্সত যি আছে যি হৈ থাকিব দিয়ক কোনে দৰ্শন কৰি আছে সেইটো কাৰণে আইন আছে পুলিচ কৰ্মচাৰীসকল আছে তেওঁলোকে কি কৰিব আছে সিহঁতে কৰিব কিন্তু আপোনাৰ এইবোৰত ধ্যান দি লাভ নাই মাতিব লাগে সঁচা যিটো সেইটোৰ ওপৰত মাতিব লাগে যোনে আপুনি ক্ৰাইম কৰিছে এইজন মানুহৰ শাস্তি হ'ব লাগে তাৰ লগতে আপুনি যদি গোটেই টাইমত এইবোৰত লাগি থাকে লাভ নাই আপুনি নিজৰ স্বাস্থ্যৰ ওপৰত আগতে ধ্যান দিব লাগিব মই মোৰ স্বাস্থ্যৰ ওপৰত আগতে ধ্যান দিব লাগিব যদি মোৰ স্বাস্থ্য মই ঠিক ৰাখিব নোৱাৰোঁ তেনেহ'লে মই কালি ইয়ালৈকে গৈ পেলাই নে কাৰোবাক ছাপোৰ্ট কৰিব পাৰিম না কাৰোবাক খুৱাই এটা কিবা আগবঢ়াব পাৰিম যেনেকৈ আজি যদি মোৰ বেমাৰ হৈ যায় তো অনলি মই বেমাৰত ভুগি আছোঁ মই যে মিয়া মুছলমান হিন্দু মুছলমান যে কৰি আছিলোঁ পলিটিক্স যে মই কৰি আছিলোঁ সেইবোৰ মোৰ লগত আহি বেমাৰৰ লগত যুদ্ধ নকৰে অনলি মোৰ কৰিব লাগিব তো সেইবোৰ পলিটিক্স আপুনি বাদ দিয়ক তাত ইমান টাইম নষ্ট কৰি লাভ নাই আপুনি নিজৰ ওপৰত ধ্যান দিয়ক কিবা এক্সাৰচাইজ কৰক লাইটকৈ কৰক হেভিকৈ কৰক আপোনাৰ গ'লৰ ওপৰত ডিপেণ্ড কৰে কি কৰিব খোজে আপুনি কিন্তু আপুনি জানেই আজিকালি ভাৰতত কিমান % মানুহৰ বেমাৰ হৈ আছে আৰু মেডিকেলত কিমান টকা লাগে লং টাইমৰ কাৰণে কিমান ক্ষতি হয় এইবোৰত তাতে আপোনাৰ বেমাৰ আজাৰ বেছি নহয় তাৰ কাৰণে হেল্ডি লাইফ এটা লাগিব আপোনাৰ অলপ লাইফষ্টাইলটো যেনেকৈ খোৱা বোৱা ঠিক লাইট এক্সাৰচাইজ আৰু বাকী আপোনাৰ যি আপুনি কাম কৰে কৰ্ম কৰে সেইটো কৰি থাকক তো আৰামছে আপোনাৰ লং টাইমলৈকে জীয়াই থাকিব পাৰে যদি কোনো ঘটনা নঘটে আৰু যদি আপুনি এইবোৰত এৰি পেলাই নিজৰ স্বাস্থ্যৰ ধ্যান নিদি টোপনি ক্ষতি কৰি যদি আপুনি এইবোৰত লাগি থাকে পলিটিক্সত লাগি থাকে মিয়া মুছলিম হিন্দু এইবোৰ নিজৰে লছ যদি মই লাগি থাকোঁ মোৰ নিজৰ লছ তো মই কওঁ আপোনাক এইবোৰ বাদ দিয়ক এইবোৰত টাইম নষ্ট কৰি একো লাভ নাই নিজৰ ওপৰত টাইম দিয়ক সুস্থ থাকিবলৈ চেষ্টা কৰক লাইটকৈ কৰক এক্সাৰচাইজ বাছ আপুনি সুস্থ থাকক যদি আপুনি আজি সুস্থ আছে তো আপুনি কালি যুদ্ধ কৰিব পাৰিব বেলেগৰ লগত যদি আপুনি নিজৰ স্বাস্থ্য ঠিক তো হিন্দু মুছলিম মিয়া এইবোৰ এৰি দিয়ক প্লিজ ৰিকুৱেষ্ট কৰি আছোঁ এইবোৰ আপুনি লাগি আমাৰ একো লাভ নাই উল্টা লোকচান হ'ব যদি কাৰোবাৰ মনত আঘাত লাগি যায় তাৰ আপোনাৰ লগত বেয়া হৈ যাব তো এইবোৰ আমাৰ কৰি লাভ নাই নিজৰ ওপৰত ধ্যান দিয়ক যিমান নিজৰ কাম কৰ্ম আছে এইবোৰ কৰক বাকীবোৰৰ কাৰণে আমাৰ পলিটিক্স আছেই আমাৰ আইন আছেই আমাৰ পুলিচ কৰ্মচাৰীসকল আছেই তেওঁলোকে কি কৰিব সিহঁতে কৰিব আপুনি যিমান সঁচা যিটো মাতিব লাগে সেইটো মাতিছে কিন্তু ইয়াৰ লগতে আপুনি এক্সট্ৰাকৈ টাইম নষ্ট নকৰিব এইবোৰত লাগি আমাৰ একো লাভ নহ'ব আমি টাইম দিম নিজৰ ওপৰত আমাৰ স্বাস্থ্যটো ঠিক ৰাখিম আগতে মই আগতে কৈ আছোঁ এতিয়াও কৈ আছোঁ আৰু আগতেও কৈ থাকিম নিজৰ স্বাস্থ্য আগত মোৰ নিজৰ হেল্ডি লাইফটো আগত বাকী পিছত তো আজি আপুনি নিজৰ ওপৰত ধ্যান দিয়ক কালি আপুনি যি কৰক তো তাকে আপোনাক কম ৰিকুৱেষ্ট হাম্বল ৰিকুৱেষ্ট এইবোৰ বাদ দি নিজৰ ওপৰত টাইম দিয়ক সুস্থ থাকক চ' ইমানে তো আশা কৰিম বুজি পাইছে আৰু যদি মই কিবা বেয়াকৈ কৈছোঁ তো ক্ষমা কৰি দিব মোৰ বেলেগ একো ধৰণৰ নাই যে মই আপোনাক কিবা বেয়াকৈ ক'ম বুলি মোৰ এইটোৱে গ'ল
মোৰ ফ'কাছ এইটোৱে কি চবেই অসমৰ যিমান মানুহ আছে গোটেই মানুহবোৰ এইবোৰ পলিটিক্সটো এৰি পেলাই নিজৰ কামত ধ্যান দিয়ক আৰু নিজৰ স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক মই ক'ম আগতে স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক পিছত কামত ধ্যান দিয়ক যদি আপুনি স্বাস্থ্য আপোনাৰ ঠিক আছে আপোনাৰ বেমাৰ আজাৰ নাই তো আপুনি কামটো কৰিব পাৰিব হয় আপুনি কাম কৰিলে আপুনি খাব পাৰিব তো আপুনি কাম চবৰে আছে আজিকালি মই জানোৱেই কোনো মানুহ এনেকুৱা নাই যে বিনা কামত বহি আছে তো আপুনি আগত স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক বাকী পিছত তো প্লিজ আপুনি নিজৰ ওপৰত ধ্যান দিয়ক নিজৰ ওপৰত টাইম দিয়ক বাকী কি হৈ আছে হৈ থাকিব দিয়ক ইমানেই আৰু বেয়াকৈ ক'লে ক্ষমা কৰি দিব আশা কৰিম অলপ বুজি পাইছে ধন্যবাদ